सलामुन अलैकुम तिब्तुम मुबारकतन तय्यबा रब्बी अऊज़ु बिका मिन हमजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून सुब्हानका ला इल्म लना इल्ला मा अल्लमतना इन्नका अंतल अलीमुल हकीम सुब्हान रब्बिका रब्बिल इज्जति अम्मा यासिफून व सलामुन अलल मुरसलीन वल्हम्दुलिल्लाहि रब्बिल आलमीन। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मन। प्रिय दर्शकबृन्द, আপোনালোক সকলোকে আমি স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে ধাৰাবাহিকভাৱে চলাই অহা এই কোৰআন মজিদৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ ৩০৩ নং খণ্ডটিৰ মাজলৈ মহান আল্লাহৰ ওচৰত আমি অগণন কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যেহেতু মহান আল্লাহে আমাক এই কোৰআন মজিদ ইয়াৰ অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত সদায় সহায় কৰি আহিছে। ইনশাআল্লাহ আমাৰ আজিৰ এই ৩০৩ নং খণ্ডটি আমি আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ ২১ নং সূৰা আল আনবিয়াৰ ৪২ নং আয়াতৰ পৰা। বিসমিল্লাহির রহমানির রহিম। কুল মাই ইয়াকলাউকুম বিল্লাইলি ওয়ান নাহারি মিনার রহমানি বাল হুম আন যিকরি রাব্বিহিম মুরিদুন। প্রিয় দর্শকবৃন্দ, বিষয়বস্তুৰ প্ৰসংগ আমি দেখি আহিছোঁ, ইয়াৰ আগত চলি আহি আছে যে যিসকল অগ্ৰাহ্যকাৰী অবিশ্বাসকাৰী তেওঁলোকে যুগ যুগ ধৰি মহান আল্লাহৰ যিমান বাৰ্তাবাহক ৰচুল আহিছে তেওঁলোকৰ প্ৰতি সদায় উপহাস ইটিকিং গৰিষ্ঠ সংখ্যকে কৰি আহি আছে। গতিকে সেই প্ৰসংগৰ ধাৰাবাহিকতাৰ লগত সংগতি ৰাখি পৰৱৰ্তী ৪২ নং আয়াতত মহান আল্লাহে বাৰ্তাবাহকক আদেশ দি কৈছে, কুল, তুমি কৈ দিয়া, মাই ইয়াকলাউকুম, যে কোনে তোমালোকক ৰক্ষা কৰিব, বিল্লাইলি ওয়ান নাহাৰি, ৰাতি আৰু দিনত, মিনাৰ ৰহমানি, এই পৰম কৰুণাময়ৰ পৰা তোমালোকক ৰাতি আৰু দিনত যিকোনো সময়ত আহিব লগা বিপদৰ পৰা তোমালোকক কোনে ৰক্ষা কৰিব। বল হুম আন যিকৰি ৰাব্বিহিম মুৰিদুন, বৰং হুম আন যিকৰি ৰাব্বিহিম, যে সিহঁতৰ প্ৰতিপালকৰ স্মৰণৰ পৰা মুৰিদুন, সদায় মুখ ঘূৰাই থাকে। গতিকে আয়াতত কৈছে যে ৰাতি দিন যিকোনো সময়ত বিপদ মানুহৰ প্ৰতি আহিব পাৰে। গতিকে বাৰ্তাবাহকক কৈছে, যিসকলে লোকে বাৰ্তাবাহকক সদায় ইতিহাস উপলুঙা কৰি আহিছে তেনে লোকসকলক ক'বলৈ কৈছে যে তুমি কৈ দিয়া যে কোনে ৰক্ষা কৰিব তোমালোকক এই ৰাতি আৰু দিনত সেই কৰুণাময় আৰু ৰহমানৰ পৰা। বৰং সিহঁতে এই কৰুণাময় ৰহমানৰ স্মৰণৰ পৰা সদায় মুখ ঘূৰাই আছে। আম লাহুম আলিহাতুন, প্ৰশ্ন কৰিছে, আম অথবা লাহুম, সিহঁতৰ বাবে, আলিহাতুন, যে এনে কোনো মান্য আছে নেকি। কাৰণ বহুতকে মান্য কৰি লয় তেওঁলোকে, সেইবাবে ইয়াত আলিহাতুন বুলি কৈ আছে, প্লুৰেলত কৈ আছে। গতিকে কৈছে অথবা লাহুম, সিহঁতৰ বাবে, যিসকল সিহঁতৰ মান্য আছে, তাম নাউহুম মিন দুনিনা, আল্লাহে কৈছে আমাৰ পৰা সিহঁতে ৰক্ষা কৰিব পাৰিব নেকি, সিহঁতে প্ৰটেক্ট কৰিব পাৰিব নেকি, বাধা দিব পাৰিব নেকি। লা ইয়াস্তাতিউনা নাছৰা আনফুছিহিম, সিহঁতে লা ইয়াস্তাতিউনা, সিহঁতে কেতিয়াও সক্ষম নহয়, নাছৰা আনফুছিহিম, সিহঁতৰ নিজৰ নফচকে কোনো সহায় কৰিবৰ কাৰণে সিহঁতে সক্ষম নহয়। ৱালা হুম মিন্না ইউসহাবুন, আৰু সিহঁতে লা হুম মিন্না, আমাৰ পৰা সিহঁতে
ইউছহাবুন, সিহঁতেও সিহঁতৰ প্ৰটেকশ্যন সিহঁতে দিব নোৱাৰে। গতিকে এই দুই আয়াতত আল্লাহে এই কথাই বুজাব বিচাৰিছে যে আল্লাহৰ একত্ববাদ, আল্লাহৰ যি পাৱাৰ, ৰাতি দিন যিকোনো সময়ত মানুহলৈ অহা বিপদত, প্ৰতিপালকৰ কৰুণাময় তৰফৰ পৰা অহা বিপদক কোনে বাধা দিব পাৰিব? বা সিহঁতৰ মাজত যিসকলে এনেধৰণে উপলুঙা কৰিছে বা বহুমান্যক তেওঁলোকে ইলাহ বনাই লৈছে, সিহঁতৰ কি ক্ষমতা আছে নেকি যে আল্লাহৰ পৰা অহা বিপদক সিহঁতে প্ৰটেক্ট কৰি ৰাখিব পাৰিব? নোৱাৰে। বৰং সিহঁতৰ সেই ক্ষমতাই নাই, সিহঁতে নিজকেই প্ৰকৃততে সহায় কৰিব নোৱাৰে। আৰু আল্লাহে কৈছে যে ৱালাহুম মিন্না ইউছহাবুন, ৱালাহুম, আৰু সিহঁতে মিন্না, আমাৰ পৰা যি আহিব লগা যি বিপদ আছে, ইউছহাবুন, সিহঁতে কেতিয়াও তাক প্ৰটেক্ট কৰিব নোৱাৰে, বাধা দিব নোৱাৰে। গতিকে এই দুই আয়াতত আল্লাহৰ একত্ববাদ, আল্লাহৰ সিদ্ধান্ত লোৱা কাম, আল্লাহে কৰা কামক যে পৃথিৱীত কোনোৱেই যে বাধা দিব নোৱাৰে, সেই দিশটো প্ৰকৃততে ইয়াৰ দ্বাৰা প্ৰতিফলিত হৈছে। তাৰ পৰৱৰ্তী আয়াতত আল্লাহে কৈছে বাল মাত্তা'না, বৰং মাত্তা'না, আমি সিহঁতক জীৱিকা উপাৰ্জন আমি সিহঁতক যোগাৰ কৰি দিছোঁ। হাউলাই, এই লোকসকলকে, যিসকলে তোমাক উপলুঙা কৰি আছে, ঠাট্টা মস্কৰা কৰিছে, আল্লাহে কৈছে যে আমি সিহঁতৰ জীৱিকা উপাৰ্জনৰ ব্যৱস্থা আমি কৰি দিছোঁ। হাউলাই, এই লোকসকলকে, ৱা আবাউহুম, আৰু সিহঁতৰ পিতৃপুৰুষসকলকো আমিয়েই সিহঁতৰ জীৱিকা আমি যোগাৰ কৰি দিছোঁ। হাত্তা, তেতিয়ালৈকে, তালা আলাইহিমুল উমুৰ, যেতিয়ালৈকে সিহঁতৰ এই দীঘলীয়া জীৱন, উমুৰ, বয়স, এই গোটেই দীঘলীয়া জীৱনৰ বয়সটোত আল্লাহে কৈছে আমি সিহঁতকেই, এই উপলুঙা কৰি থকা লোকসকল আৰু সিহঁতৰ পিতৃপুৰুষসকলক আমিয়েই জীৱিকা উপাৰ্জন কৰি দিছোঁ সিহঁতৰ এই দীঘলীয়া জীৱনটোত। আফালা ইয়াৰাউনা, আল্লাহে প্ৰশ্ন কৰিছে, আফালা ইয়াৰাউনা, তাৰ পাছতো কি সিহঁতে দেখা নাই নেকি? আন্না নাতিল আৰ্দা, যে নিশ্চয় আমিয়ে, নাতি, আমি কৰি দিছোঁ, আল আৰ্দা, এই পৃথিৱীখনক, নান কুচুহা, সংকুচিত কৰি দিছোঁ, মিন আত্ৰাফিহা, তাৰ যি পৰিধি আছে, সেই পৰিধিৰ পৰা যে আমি এই পৃথিৱীখনক সংকুচিত কৰি দিছোঁ, সিহঁতে কি দেখা নাই নেকি? আফাহুমুল গালিবুন, তাৰ পাছতে কি সিহঁতে বিজয়ী হ'ব? গতিকে পৃথিৱী সংকুচিত কৰা দিশটো আমি ইতিমধ্যে আমি পাই আহিছোঁ, আমি চৰ্চা কৰিছিলোঁ। পৃথিৱী সংকুচিত হোৱা দিশটো যিমানেই অবিশ্বাসকাৰীসকলৰ সংখ্যাগত মানুহ বেছি থাকক, কিন্তু বিশ্বাসী লোকসকলৰ সংখ্যা কম থাকিলেও সদায় বিশ্বাসী লোকসকলকে আল্লাহে বিজয়ী কৰি আনিছে। ফিৰিষ্টাৰ দ্বাৰা সহায় কৰাও আমি ইতিমধ্যে পাই আহিছোঁ। গতিকে সিহঁতৰ যিটো পৃথিৱীৰ পৰিধি, সেই পৰিধিটো আল্লাহে ফিলচফিকেলি বুজাব বিচাৰিছে এই আয়াতটোত, যে সিহঁতৰ যি এই পৃথিৱীৰ পৰিধি, সেই পৰিধিটো যে আমি সংকুচিত কৰি আনিছোঁ। অৰ্থাৎ সিহঁতৰ ইমান মানুহ থকাৰ পাছতো যে সিহঁতে বিজয় সাব্যস্ত কৰিব পৰা নাই। গতিকে সিহঁতৰ যি পাৱাৰ, ফ'ৰ্চ প্ৰকৃততে সংকুচিত হৈ আহিছে, এই দিশটো কি সিহঁতে দেখা নাই নেকি? তাৰ পাছতে কি সিহঁতে বিজয় হ'ব বুলি ভাবে নেকি? আফাহুমুল গালিবুন, তাৰপিছত আয়াতত আল্লাহে কৈছে, কুল, পুনৰ কৈছে, বাৰ্তাবাহকক কোৱা, ইন্নামা উনজিৰুকুম, তুমি কোৱা, ইন্নামা উনজিৰুকুম,
একমাত্ৰ মই তোমালোকক সাৱধান কৰোঁ বিল ৱাহি, যে ৱহিৰ দ্বাৰা, মোৰ ওপৰত যি আল্লাহৰ ৱহি আহিছে সেই ৱহিৰ দ্বাৰাহে মই প্ৰকৃততে তোমালোকক সাৱধান বাণীবোৰ শুনাই আছো। এই সাৱধান বাণী প্ৰকৃততে মোৰ নিজস্ব কোনো কথা নহয়। গতিকে সিহঁতক ক'বলৈ কৈছে যে ইন্নামা উনজিৰুকুম, একমাত্ৰ মই তোমালোকক সাৱধান কৰিছোঁ বিল ৱাহি, ৱহিৰ মাধ্যমতহে। মোৰ কোনো নিজস্ব কথাৰে মই তোমালোকক এনেধৰণৰ সাৱধান বাণী একো শুনোৱা নাই। ৱালা ইয়াছমাউ, কিন্তু সিহঁতে নুশুনে। চুম্মুন আদুৱা, এই বধিৰসকলে সাৱধান বাণীৰ যি আহ্বান শুনোৱা গৈছে এই আহ্বানক এই বধিৰসকলে নুশুনে। ইজা মা ইউনজাৰুনা, যেতিয়া সিহঁতক সাৱধান বাণী শুনোৱা যায় সিহঁত বধিৰ, সিহঁতে নুশুনে। গতিকে আল্লাহে বাৰ্তাবাহকক ক'বলৈ কৈছে যে তুমি কৈ দিয়া যে একমাত্ৰ মই তোমালোকক সাৱধান কৰি আছো আল্লাহৰ পৰা অহা ৱহিৰ মাধ্যমতহে, ৱহিৰ দ্বাৰাহে মই তোমালোকক সাৱধান কৰি আছো। মোৰ নিজস্ব বিষয়ৰ পৰা মই কথা একো কোৱা নাই। কিন্তু কৈছে সিহঁতে নুশুনে, সিহঁত বধিৰ। যেতিয়া সিহঁতক এই আহ্বান, এই সাৱধান বাণীৰ আহ্বান যেতিয়া শুনোৱা যায় সিহঁতে নুশুনে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আয়াতবোৰ আমি খুব ভাল ধৰণে আমি বুজাৰ চেষ্টা কৰিব লাগে। সেই সময়ৰ প্ৰেক্ষাপটত আল্লাহে আয়াতবোৰ এনেধৰণৰ কৈ আছে। কিন্তু আমি সদায় কওঁ এই কোৰাণ মজিদ যিহেতু আমাৰ পাঠ্য, ইয়াত আমাক আল্লাহে কৈ আছে। ইয়াৰ আগৰ খণ্ডত আমি পাই আহিছোঁ যে ইয়াত তোমালোকৰ বিষয়ে কথা কোৱা গৈছে। গতিকে এনেধৰণৰ আয়াত যে বধিৰ কৈ আছে, সিহঁতে নুশুনে, সাৱধান বাণী নুশুনে। সাৱধান বাণী হৈছে এই কোৰাণৰ ভিতৰতে থকা কথা বতৰাবোৰ। গতিকে আজিৰ সামগ্ৰিক প্ৰেক্ষাপটত যিসকল লোক প্ৰকৃততে আল্লাহৰ কোৰাণৰ এই আহ্বানৰ প্ৰতি, কোৰাণৰ এই সাৱধান বাণীৰ প্ৰতি যিসকল সাৱধান হোৱা নাই বা শুনিব বিচৰা নাই বা ইণ্টাৰেষ্ট দিয়া নাই, তেওঁলোকো প্ৰকৃততে এই আয়াতৰ প্ৰত্যেকেই আওতাত আহিব। যিহেতু এই কোৰাণৰ দ্বাৰা সাৱধান বাণী সেই সময়ৰ প্ৰেক্ষাপটত বাৰ্তাবাহকে মানুহক কৈ আছিল। আজি যিহেতু বাৰ্তাবাহক নাই, বাৰ্তাবাহকৰ মুখৰ কথাখিনি আমি সদায় কৈ আহিছোঁ, এই কোৰাণে আমাক কৈ আছে। গতিকে এই কোৰাণ যিহেতু চাৰিওফালে উন্মুক্ত কৰিছে এতিয়া আল্লাহে, গতিকে মানুহ যিসকল এই কোৰাণৰ প্ৰতি আকৰ্ষিত হোৱা নাই তেওঁলোকক আল্লাহে বধিৰ বুলি কৈছে। সিহঁতে নুশুনে যেতিয়াই ইহঁতক আহ্বান কৰা যায়। ৱালাকিন, বৰং সেই মানুহখিনিয়ে যিখিনিয়ে আল্লাহৰ এই সাৱধান বাণী বা আল্লাহৰ কিতাপৰ কথা নুশুনে, সেই মানুহখিনিক উদ্দেশ্য কৰিয়ে আল্লাহে কৈ আছে। ৱালাকিন, বৰং মাছাতহুম নাফহাতুম মিন আজাবি, বৰং সিহঁতক যেতিয়া স্পৰ্শ কৰে, শাস্তিৰ কোনো এক সামান্যতম অংশই বা শাস্তিৰ যেতিয়া সিহঁতে গুণ পায়, উমান পায়, সেই লোকসকলে ৰাব্বিকা, আজাবি ৰাব্বিকা, সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা শাস্তিৰ যেতিয়া কোনো উমান পায়, তেতিয়া লা ইয়াকুলুন্না, তেতিয়া নিশ্চিতভাৱে সেই লোকসকলেই কয় ইয়া ৱাইলানা, হে আমাৰ দুৰ্ভগীয়া কপাল, ইন্না কুন্না জালিমিনা, নিশ্চয় আমি অন্যায় কৰিছোঁ, অপৰাধ কৰিছোঁ। মুহূৰ্তৰ বাবে আল্লাহৰ যেতিয়া আজাবৰ কিঞ্চিত পৰিমাণৰ আজাব সিহঁতৰ ওপৰত পতিত হয় বা সিহঁতে উমান পায়, তেতিয়াই সেই লোকসকলে কয় হে মোৰ দুৰ্ভগীয়া কপাল, হে আমাৰ দুৰ্ভগীয়া কপাল, নিশ্চয় আমি ভুল কৰিছোঁ, নিশ্চয় আমি অন্যায় কৰিছোঁ, সেইবাবেই আমি আল্লাহৰ ফালৰ পৰা এনেধৰণৰ শাস্তি আমি পাব লগা হৈছে।
কিন্তু আল্লাহে কৈছে, আমি বহুত আয়াত পাই আহিছোঁ, যেতিয়াই আল্লাহে সেই লোকসকলৰ পৰা শাস্তি উঠাই লৈ গুচি যায়, তেতিয়াই সিহঁতে আকৌ আল্লাহৰ পৰা মুখ ফিৰাই লয়। এই হৈছে এনেধৰণৰ জালিম লোকৰ চৰিত্ৰ। ওয়ানাদাউল মাওয়াজিনাল কিস্তি, আল্লাহে কৈছে ওয়ানাদাউ, আৰু আমি একেবাৰে স্থিৰ কৰি, আমি চব থিৰাং কৰি থৈছোঁ, আল মাৱাজিনা, ওজনৰ প্লুৰেল, মাৱাজিন, অৰ্থাৎ আল্লাহে কৈছে যে আমি সকলো ঠিক কৰি থৈছোঁ, আল মাৱাজিনা, সেই নিৰ্ণয়সমূহৰ মাপকাঠি, আল কিস্তি, একেবাৰে ন্যায় সংগতভাৱে আমি ঠিক কৰি থৈছোঁ, লি ইয়াউমিল কিয়ামাতি, কিয়ামতৰ দিনটোৰ বাবে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, ইয়াত আমি মন কৰিব লাগিব, আল্লাহে কৈছে যে একেবাৰে আমি সকলোবোৰ বিষয় থিৰাং কৰি থৈছোঁ, হিচাপৰ যি মাপকাঠি, মাৱাজিন, যি মাপকাঠি, ওজনৰ যি মাপকাঠি, তাক আমি সত্য সহকাৰে আমি ঠিক কৰি থৈছোঁ কিয়ামতৰ দিনটোৰ বাবে। এতিয়া আমি এই আয়াত ভাল ধৰণে আমি বুজাৰ চেষ্টা কৰিব লাগিব। ইয়াত আল কিস্তি, শাব্দিক দিশৰ পৰা আমি সদায় কৈ আহিছোঁ, কিস্তৰ শব্দৰ অৰ্থ হৈছে ন্যায়, ন্যায় সংগত। এতিয়া ন্যায়ৰ উৎস ক'ত আমি ন্যায় বিচাৰি পাম? ন্যায় কথা বতৰাবোৰ আমি ক'ত পাম? নিশ্চিতভাৱে আল কোৰাণতেই সমগ্ৰ আল্লাহৰ কথা ন্যায় সংগতভাৱে ইয়াত আল্লাহে দাঙি ধৰিছে। গতিকে আল কিস্ত বুলি কোৱাৰ লগে লগে পৰোক্ষভাৱে প্ৰকৃততে আল কোৰাণ বা কিতাবকেই সদায় বুজাই আছে। আৰু আল মাৱাজিন, এই কিতাপৰ মাজত বহুতো অসংখ্য বিষয় আছে, যিবোৰ বিষয় দি কিয়ামতৰ দিনা আল্লাহে মাপকাঠিৰে ওজন কৰিব যে আমুকটো বিষয় আমুকে কৰিছে নাই, আমুকটো বিষয় আমুকে কৰিছে নাই ইত্যাদি। সেইবাবে ইয়াৰ স্কেলসমূহ আল্লাহে কৈছে কিয়ামতৰ দিনৰ বাবে আমি এই কিতাপৰ মাধ্যমত আল কিস্ত, যেহেতু আমি কৈছোঁ আল কিস্ত ন্যায় সত্য একমাত্ৰ কিতাপ, পৰোক্ষভাৱে প্ৰত্যক্ষভাৱে কিস্তে প্ৰকৃততে কিতাপকেই বুজায়। গতিকে আল্লাহে কৈছে এই কিতাপৰ দ্বাৰা আমি যিমান হিচাপ কৰিব লগা বিষয় আছে, সেই সকলোবোৰ আমি কিয়ামতৰ দিনৰ বাবে ঠিক কৰি থৈছোঁ। ফালা তুজলামু নাফসুন চাইয়িন, গতিকে ফালা তুজলামু, কোনো ধৰণৰ অন্যায় কৰা নহ'ব। এই হিচাপ পৰীক্ষা কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ অন্যায় কৰা নহ'ব। নাফসুন চাইয়িন, কোনো এজন ব্যক্তিক কোনো ক্ষেত্ৰতেই কোনো অন্যায় কৰা নহ'ব। ভালৰ পৰিণতি সদায় ভাল, বেয়াৰ পৰিণতি সদায় বেয়া। এই ক্ষেত্ৰত আল্লাহে কৈছে কোনো ধৰণৰ ইয়াত অন্যায় কৰা নহ'ব। ওয়াইন কানা মিসকালা হাব্বাতিম মিন খাৰদালিন, আৰু কৈছে এই হিচাপৰ ক্ষেত্ৰত ওয়াইন, আৰু যদি কানা মিসকালিন হাব্বাতিন মিন খাৰদালিন, যদি এটি সামান্য সৰিয়হৰ কণাৰ সমানো কোনো বিষয় থাকে, মিসকালা, তাৰ সৰিয়হৰ কণাৰ এটি দানাৰ সমান ওজনৰো যদি কোনো বিষয় থাকে, আল্লাহে কৈছে আতাইনা বিহা, তেনেধৰণৰ বিষয়কো আমি কিয়ামতৰ দিনা উলিয়াই আনিম। ৱাকাফা বিনা হাসিবিনা, আৰু আল্লাহে কৈছে ৱাকাফা, আৰু যথেষ্ট, বিনা, আমাৰ বাবে, আল্লাহ কৰ্তৃপক্ষই কৈছে যে আমাৰ বাবে যথেষ্ট, হাসিবিনা, এই গোটেই বিষয়বস্তুবোৰৰ আমি হিচাপ ৰখাৰ ক্ষেত্ৰত আমাৰ বাবেই আমিয়ে যথেষ্ট, উই আৰ এনাফ, এই কথাটো ক'ব বিচাৰিছে। গতিকে আল্লাহে এই আয়াতত কৈছে যে ৰোজ কিয়ামতৰ দিনা যি বিচাৰ হ'বলগীয়া আছে,
বা যি ফলাফল সিদিনা ঘোষণা কৰা হ'ব এই কিতাপৰ মাধ্যমত একেবাৰে সত্য সহকাৰে গোটেইবোৰ দিশ আল্লাহে নিৰ্ধাৰণ কৰি থৈছে আৰু ইয়াত কোনো ধৰণৰ কাকুতিল পৰিমাণৰ অন্যায় কৰা নহ'ব। আনকি কাৰোবাৰ ক্ষেত্ৰত যদি একেবাৰে এটি সৰিয়হৰ দানাৰ সমানো কোনো বিষয় থাকে তেনেধৰণৰ বিষয়ো প্ৰকৃততে আল্লাহে কৈছে সিদিনা আমি উলিয়াই লৈ আনিম কাউণ্টিঙত। আৰু আল্লাহে কৈছে এই গোটেই ব্যৱস্থাপনাটোৰ কিয়ামতৰ দিনা আল্লাহে কৈছে আমিয়ে যথেষ্ট এই গোটেই ব্যৱস্থাপনাৰ হিচাপ আমি কৰিবৰ বাবে। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে ওয়ালাকাদ আতাইনা মূসা ওয়া হাৰুন আল ফুৰকানা, যে আৰু আমি ইতিমধ্যে আতাইনা আমি দিছিলোঁ মূসা ওয়াল হাৰুনা, মূসা আৰু হাৰুনক আমি দিছিলোঁ আল ফুৰকানা, ফুৰকান দিছিলোঁ, ওয়া দিয়াআন আৰু প্ৰদীপ, পোহৰৰ প্ৰদীপ দিছিলোঁ, ওয়া জিকৰান লিল মুত্তাকিন আৰু মুত্তাকিসকলৰ বাবে আমি দিছিলোঁ জিকৰান স্মৰণীয় পাঠ্য। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি মন কৰি যাব লাগিব, আমি বহুতো পাই আহিছোঁ। ইয়াৰ আগত আমি ক'লোঁ যে কিষ্ট প্ৰকৃততে কিতাপ, জিকৰান স্মৰণীয় পাঠ্য, বেলেগ একো নহয় কিতাপ। ইয়াত এটি শব্দ পাইছোঁ ফুৰকান। আল্লাহে কৈছে নিশ্চয় ইতিমধ্যে আমি মূসা আৰু হাৰুনক দিছিলোঁ ফুৰকান। ফুৰকান শব্দৰ অৰ্থ হৈছে যে সঁচা আৰু মিছাৰ নিৰ্ণায়ক। নিৰ্ণয় কিহে কৰিব সঁচা মিছা, তাক ফুৰকান বুলি কয়, নিৰ্ণায়ক, অৰ্থাৎ আল কিতাব। গতিকে আল কিষ্ট, আল জিকৰা, আল ফুৰকান, এই গোটেইবোৰ প্ৰকৃততে আল্লাহে এই কিতাপক বুজাই আছে। গুণগত নাম, কেৱল পৃথক পৃথক গুণগত তেওঁলোক এই কিতাপৰ চিফাতি নাম হয়, গুণগত নাম। গতিকে এই দিশটো আমি বুজাৰ চেষ্টা কৰিব লাগিব। মূসা আৰু হাৰুনক ফুৰকান দিয়া বুলি কৈছে, অৰ্থাৎ তেওঁলোকক এই কিতাপ আল্লাহে দিছে। ওয়া দিয়াআন আৰু প্ৰদীপ। মন কৰিব মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ক্ষেত্ৰত এই কোৰাণক আল্লাহে কৈছে নূৰ বুলি কৈছে, পোহৰ। মূসা আৰু হাৰুন আলাইহিস সালামৰ ক্ষেত্ৰত দিয়া কিতাপক কৈছে দিয়াআন, প্ৰদীপ বুলি কৈ আছে। ওয়া জিকৰুন লিল মুত্তাকিন আৰু স্মৰণীয় পাঠ্য লিল মুত্তাকিন। ইয়াত জিক্ৰুন শব্দ ব্যৱহাৰ কৰিছে মূসা আলাইহিস সালাম আৰু হাৰুন আলাইহিস সালামক দিয়া কিতাপৰ ক্ষেত্ৰত। মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক দিয়া এই কোৰাণৰ ক্ষেত্ৰত কি শব্দ ব্যৱহাৰ কৰিছিল? কাৰণ চাওক, ইয়াত কৈছে ওয়া জিক্ৰুন লিল মুত্তাকিন, যিসকলে আল্লাহৰ ৰুখক ভয় কৰে তেওঁলোকৰ বাবে। আল্লাহে যদিও সামগ্ৰিকভাৱে গোটেই মানৱ জাতিৰ বাবে এই কিতাপ প্ৰেৰণ কৰিছে, গোটেই মানুহে কিতাপ গ্ৰহণ কৰা নাই, ইয়াক মান্যতা যি পৰিমাণে দিব লাগে দিয়া নাই। যিসকলে এই কিতাপক উপযুক্ত মান্যতা দিছে, আল্লাহৰ ৰুখক ভয় কৰিছে, তেওঁলোকক মুত্তাকি বুলি কৈ আছে। গতিকে কোৰাণৰ ক্ষেত্ৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ক্ষেত্ৰত আমি প্ৰথমতেই পাই আহিছোঁ যে আলিফ লাম মিম যালিকাল কিতাব লা ৰাইবা ফিহি হুদাল লিল মুত্তাকিন। শব্দ ব্যৱহাৰ কৰিছে হুদান, পথ নিৰ্দেশনা, লিল মুত্তাকিন। মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ক্ষেত্ৰত ব্যৱহৃত শব্দ হুদান বুলি কৈ আছে এই কোৰাণত। মূসা আলাইহিস সালাম আৰু হাৰুন আলাইহিস সালামৰ ক্ষেত্ৰত এই হুদান শব্দটোৰ জেগাত জিকৰান বুলি কৈ আছে, লিল মুত্তাকিন। দুইটা ক্ষেত্ৰত লিল মুত্তাকিন কিন্তু চাওক। গতিকে এনেধৰণৰ আমি আপেক্ষিকভাৱে তুলনামূলক আয়াতবোৰ যদি আমি চাওঁ, তেতিয়া এই কোৰাণ মজিদ আমাৰ বাবে স্পষ্ট হোৱাত ইনশাআল্লাহ যথেষ্টখিনি সহায় হ'ব। গতিকে মূসা আলাইহিস সালাম, হাৰুন আলাইহিস সালাম
তেওঁলোককো আল্লাহে দিছিলে ফুৰকান। এই কোৰাণৰো আন এটি নাম হৈছে ফুৰকান। আল্লাহৰ দ্বাৰা নাজিলকৃত সকলো কিতাপেই প্ৰকৃততে ফুৰকান, যি সঁচা আৰু মিছাৰ নিৰ্ণায়ক ভূমিকা পালন কৰে। এই কিতাপৰ দ্বাৰা ই এনে এক মাপকাঠি, যিকোনো এটা বিষয় সঁচা আৰু মিছা তাক আমি বিবেচনা কৰিবৰ বাবে সদায় আমি এই কিতাপক ব্যৱহাৰ কৰিব লাগিব। কোনোবাই কোৱা কিবা কথা যদি তাৰ তথ্য আমি এই কোৰাণত বিচাৰি পাওঁ একেধৰণেৰে, তেতিয়া 100% সেই কথা সত্য, আল্লাহে কোৱা কথা। আৰু যি কথা আমি এই কোৰাণত বিচাৰি নাপাওঁ, নিশ্চিতভাৱে সেই কথা মিছা কথা হ'ব লাগিব। নহ'লে এই ফুৰকান বুলি কোৱাৰ ইয়াৰ কাৰণ কি থাকিলে? ইয়েই প্ৰকৃততে নিৰ্ণায়কৰ ভূমিকা পালন কৰিব প্ৰত্যেকটো বিষয়কে, কোনটো সঁচা কোনটো মিছা। আল্লাহে চিষ্টেম একেবাৰে ইজি অপেন কৰি দিছে সকলোৰে বাবে। আমি সদায় কৈ আহিছোঁ, কেৱল লাগে আমাৰ একাগ্ৰতা, বুজাৰ চেষ্টা লাগিব, বায়াস হ'ব নালাগিব। নিজৰ গাত কিবা দুখ পৰিলে তাক আমি স্কিপ কৰাৰ চেষ্টা কৰিব নালাগিব। ইনশাআল্লাহ জল পট হৈ আহিব সকলোৰে আগত। গতিকে কোৰাণৰ ক্ষেত্ৰত আলো, পোহৰ, নূৰ শব্দ ব্যৱহাৰ কৰিছে। মুছা আলাইহিছ সালাম, ঈসা আলাইহিছ সালামৰ ক্ষেত্ৰত ৱাদিয়ান, প্ৰদীপ শব্দ ব্যৱহাৰ কৰিছে। কোৰাণৰ ক্ষেত্ৰত হুদান শব্দ ইউজ কৰিছে। মুছা আলাইহিছ সালাম, ঈসা আলাইহিছ সালামৰ ক্ষেত্ৰত জিকৰান শব্দ। গতিকে হুদান, জিকৰান, ফুৰকান একেটাই বিষয় প্ৰকৃততে, ইয়াৰ বিভিন্ন গুণগত নামহে মাত্ৰ। আল্লাযীনা ইয়াখশাউনা ৰাব্বাহুম বিল গায়বি, আল্লাযীনা যিসকলে, ইয়াখশাউনা সিহঁতে ভয় কৰে, ৰাব্বুহুম সিহঁতৰ প্ৰতিপালকক, বিল গায়বি নেদেখাকৈ যিসকলে ভয় কৰে, ৱাহুম মিনাছ সাআতি মুশফিকুন, আৰু সিহঁতে মিনাছ সাআতি সেই সময়টোৰ বাবে মুশফিকুন সিহঁতি আতংকিত হৈ থাকে। গতিকে শব্দিক ব্যৱহাৰ আল্লাহৰ আমি খুব মন কৰিব লাগিব। আল্লাযীনা ইয়াখশাউনা ৰাব্বাহুম বিল গায়বি, সেইসকলে যিসকলে সিহঁতে ভয় কৰে সিহঁতৰ প্ৰতিপালকক, বিল গায়বি নেদেখাকৈ। ইয়াৰ আন এটা ৰূপ কোৰাণ মজিদত আমি বিচাৰি পাম। সূৰা আল বাকাৰাৰ প্ৰথমতেই আলিফ লাম মিম যালিকাল কিতাব লা রাইবা ফীহি হুদাল লিল মুত্তাকিন আল্লাযীনা ইউমিনুনা বিল গায়ব, যিসকলে বিশ্বাস আনে নেদেখাৰ ওপৰত। গতিকে চব শব্দ প্ৰয়োগ আল্লাহে একদম ইণ্টাৰলিংকিং হৈ থাকে আয়াতবোৰ। অলপমান খালি আমাৰ মনোযোগিতাৰ প্ৰয়োজন আছে, তেতিয়া আমি এইবোৰ লিংক কৰিলে আমাৰ অধিক স্পষ্ট হৈ আহিব। গতিকে কৈছে আল্লাহে, যিসকলে সিহঁতৰ প্ৰতিপালকক নেদেখাকৈ ভয় কৰে আৰু সেই বিশেষ মহাসময় অৰ্থাৎ কিয়ামতৰ প্ৰতি সিহঁতি আতংকিত, ভীতিগ্ৰস্ত হৈ থাকে। ওয়াহাজা জিকৰুন মুবাৰাকুন আনজালনাহু, এতিয়া এই কোৰাণৰ প্ৰেক্ষাপটত কৈছে ওয়াহাজা, এইখনেই জিকৰুন, তোমালোকৰ স্মৰণীয় পাঠ্য। আমি কৈ আহিছোঁ জিক্ৰুন ইজ নাথিং বাট দ্য কোৰাণ। গতিকে ওয়াহাজা জিক্ৰুন মুবাৰাকুন, য'ত পৰম কৰোণা, মুবাৰাক, কৰোণা প্ৰাচুৰ্যৰে ভৰি আছে এই জিক্ৰুনত, মুবাৰাকুন কৰোণা প্ৰাচুৰ্যৰে ভৰপূৰ। আনজালনাহু, আল্লাহে কৈছে আমি ইয়াক নাজিল কৰিছোঁ, এই জিক্ৰাক আমি নাজিল কৰিছোঁ। আফা আনতুম লাহু মুনকিৰুন, আফা আনতুম তাৰ পাছতো কি তোমালোকে, প্ৰশ্ন কৰিছে, লাহু এই জিক্ৰাৰ প্ৰতি, এই কোৰাণৰ প্ৰতি, মুনকিৰুন তোমালোকে ইয়াক অবিশ্বাস কৰিবা, অমান্য কৰিবা, আল্লাহৰ প্ৰশ্ন। গতিকে কোৰাণৰ কথা বতৰাক যিসকলে অমান্য কৰিব, অগ্ৰাহ্য কৰিব, সিহঁত হৈছে প্ৰকৃততে মুনকিৰিনে কোৰাণ।
কোরআন অগ্রাহ্যকারী, মুনকিরিনে কোরআন, আল্লাহ শব্দ ব্যৱহাৰ কৰিছে ইয়াত। আফা আন্তুম, তাৰ পাছতো কি তোমালোকে লাহু, এই কোরআনৰ প্ৰতি মুনকিৰুন, তোমালোক কি অগ্ৰাহ্যকাৰী হৈ থাকিবা? গতিকে প্ৰিয় দৰ্শকবৃন্দ, খুব আল্লাহে ভয়ানক কথা কৈছে কিন্তু। আৰু আমি ভাল ধৰণে আমি চিন্তা কৰোঁ আহক, এই কোরআনৰ প্ৰতিটো কথাক যদি আমি 100% গ্ৰাহ্য কৰি ইয়াৰ মতে আমি চলা নাই, আল্লাহৰ ভাষাত তেওঁ হ'ব মুনকিৰিনে কোরআন, কোরআন অগ্ৰাহ্যকাৰী। গতিকে প্ৰিয় দৰ্শকবৃন্দ, যথেষ্ট গধুৰ গধুৰ আয়াত আমি সদায় কৈ আহিছোঁ। আজিও আমি সামৰ্থ্য অনুযায়ী যিখিনি পাৰোঁ আমাৰ তথ্য আমি দাঙি ধৰাৰ চেষ্টা কৰিলোঁ, চৰ্চা আমি কৰাৰ চেষ্টা কৰিলোঁ। ইনশাআল্লাহ আশা ৰাখিম আপোনালোক সকলোকে আহক, এই জিকৰাৰ প্ৰতি আকৰ্ষিত হওক, সোমাই আহক। সোমাই নহালৈকে ইয়াক যেতিয়া বাছাইৰ, ইয়াক দৃষ্টি হিচাপে এই কোরআনক যেতিয়ালৈকে ব্যৱহাৰ নকৰিব, তেতিয়ালৈকে প্ৰকৃত সত্য কেতিয়াও দেখা নাপায়। আল্লাহৰ ঘোষণা আছে কোরআনত। গতিকে ইনশাআল্লাহ আমি আশা ৰাখিম, আহ্বান জনাম, আমন্ত্ৰণ জনাম সকলোকে, আহক আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কোরআনৰ মাজলৈ সোমাই আহক প্ৰত্যেকেই। কোরআনৰ আদেশ নিষেধসমূহ আমি বাস্তৱায়ন কৰোঁ আহক। ইনশাআল্লাহ আল্লাহে এই পৃথিৱীত বাচি থকা দিন আৰু আখেৰত ইনশাআল্লাহ আমাৰ বাবে কল্যাণময় কৰিব। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়ামা আলাইনা ইল্লাল বালাগ ওয়ামা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।